মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালে লাভ কৰিব 10 লাখ টকা। হয় দৰ্শকসকল, ৰাজ্যত ৰেল দুৰ্ঘটনা সঘনাই দেখা গৈ আছে। ৰেল দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালে চৰকাৰে দিব 10 লাখ টকা। ভাৰতীয় ৰেলৱে কৰিছে এই ঘোষণা। ৰেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক প্ৰদান কৰিব চৰকাৰে 8 লাখ টকা। আনহাতে সামান্য আঘাতপ্ৰাপ্ত লোকসকলক 50,000 টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব চৰকাৰে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। পুনৰ অসমত গ্ৰেপ্তাৰ কৰা হ'ব হাজাৰ হাজাৰ অবৈধ স্বামী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ। হয় দৰ্শকসকল, ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ কৰা হ'ব হাজাৰ হাজাৰ অবৈধ স্বামী। নৱেম্বৰ মাহৰ পৰা ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ চলিব অভিযান। অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ নিৰ্দেশ। বাল্য বিবাহ অসমত ৰোধ হ'বই লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীজনে। হঠাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। কম বয়সতে বিবাহ কৰোৱা বা বিয়া দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। ইতিমধ্যে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত দেশৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে অসমে। অসম চৰকাৰে লোৱা পদক্ষেপৰ বাবেই ৰাজ্যত 81% হ্ৰাস পাইছে বাল্য বিবাহৰ ঘটনা। এইদৰে মন্তব্য কৰা দেখা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। মাহিলী 10,000 টকা লাভ কৰিব যুৱকসকলে। ৰাজ্যত এইবাৰ মহিলাসকলৰ লগতে পুৰুষসকলেও লাভ কৰিব চৰকাৰী ধন। এক নতুন আঁচনি আনিছে চৰকাৰে। শিক্ষিত যুৱকসকলক মাহিলী 10,000 টকাকৈ দিব চৰকাৰে। মহিলাসকলৰ লগতে যুৱকসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। স্নাতকৰ ছাত্ৰসকলক মাহে 10,000 টকা প্ৰদান কৰিব চৰকাৰে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰ চৰকাৰৰ ডাঙৰ ঘোষণা। এই আঁচনিৰ জৰিয়তে শিক্ষিত যুৱকসকলক চৰকাৰে প্ৰতিমাহে 10,000কৈ টকা আগবঢ়াব। একনাথ সিন্ধে চৰকাৰে আৰম্ভ কৰিব লাডলা ভাই আঁচনি। আজি এইদৰে বৃহৎ ঘোষণা কৰিছে একনাথ সিন্ধে চৰকাৰে। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। কাইলৈ পৰ্যন্ত অব্যাহত থাকিব ধুমুহা বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি। তিনিচুকীয়া, চৰাইদেউ, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, ধুবুৰী, চিৰাং, দক্ষিণ শালমাৰা, মানকাছাৰত বৰষুণ হোৱাৰ সম্ভাৱনা। নিশা ৰাজ্যৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। ধুমুহা বৰষুণে তছনছ কৰিলে বহুতৰ বাসগৃহ। ৰাজপথত প্ৰকাণ্ড গছ পাকৰি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা, বিদ্যুৎ সেৱা। আজি মই পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ ব্যৱসায়ীৰ বিৰুদ্ধে আছে নেকি অভিযোগ? এতিয়াৰে পৰা অসাধু ৰেচন কাৰ্ডৰ দোকানী যাব জেললৈ। ৰেচন কাৰ্ডৰ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে দিয়ক অভিযোগ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে জৰুৰী খবৰ। আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই নেকি? আনহাতে সুলভ মূল্যৰ দোকানীয়ে কমকৈ দিছে নেকি খাদ্য সামগ্ৰী? তেন্তে আপুনি এতিয়াই দাখিল কৰক অভিযোগ। 1800-345-3611 নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব আপুনি। BSNLৰ গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰিব। প্ৰতি বছৰে ৰিটায়াৰমেণ্টটো হয়, গতিকে আমি নিযুক্তি দিয়াৰ চেষ্টা কৰোঁ। কেতিয়াবা কেতিয়াবা হাইকোৰ্টত কেছ আদিও থাকে। তাৰ মাজতে মই ভাবোঁ যে পৰিৱেশ আগতকৈ ভাল আৰু ভাল কৰিব লাগিব।